এটা নতুন ভাইৰাছ বৰ্তমান আমাৰ ভাৰতত আহিছে যিটো ভাইৰাছৰ ফলত বহুতো লোক আক্ৰান্ত হৈছে। চৰকাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ কাৰণে বহুতে এটা ভাল খবৰ মুকলি কৰিলে। গতিকে আপুনি যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহ'লে খবৰটো নিশ্চয় চাব। অতি সোনকালে আপোনালোকে পেট্ৰল ডিজেলৰ আকৌ দাম বৃদ্ধি পোৱা দেখিবলৈ পাব। চৰকাৰে 1000জন কৃষকক তেওঁলোকে 1 লাখকৈ টকা প্ৰদান কৰিব। গতিকে এই পইচাটো এতিয়া কোন কোন কৃষকে লাভ কৰিব। ডিজিটেল আছাম 2.0 চেনেলটোৰ ৰাতিপুৱাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অন্য দিনাৰ নিচিনাকৈ আজিও আপোনালোকৰ কাৰণে বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ একেলগতে এইটো ভিডিঅ'ত লৈ আনিছোঁ। গতিকে হাতত চাহ একাপ লৈ লওক আৰু ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাওক যাতে প্ৰত্যেকটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে লাভ কৰিব পাৰে। ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে ভিডিঅ'টোত লাইক এটা কৰিব। চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগে ভিডিঅ'টোত লাইক এটাটো কৰিবই আৰু এই ভিডিঅ'টো আপুনি ক'ৰ পৰা চাই আছে তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আগৈছে আজি প্ৰথমটো খবৰলৈ আৰু প্ৰথমটো খবৰ আহিছে LPG গেছ চিলিণ্ডাৰ ব্যৱহাৰকাৰীসকলৰ কাৰণে। যিহেতু মই আপোনালোকক যোৱা 2-3টা ভিডিঅ'ত কৈ আছোঁ যে LPG গেছ চিলিণ্ডাৰৰ যিটো EKYC তাৰ লাষ্ট ডেট হৈছিলে 16 আগষ্ট। গতিকে 16 আগষ্টৰ ভিতৰত যদি আপোনালোকে LPG গেছ চিলিণ্ডাৰ EKYC কৰি নল'লে তেনেকুৱা ক্ষেত্ৰত এতিয়া আকৌ LPG গেছ চিলিণ্ডাৰৰ EKYC লাষ্ট ডেট তেওঁলোকে বঢ়াই 23 আগষ্ট কৰি দিছে। গতিকে আপোনালোকে এতিয়া 23 আগষ্টলৈকে LPG গেছ চিলিণ্ডাৰত যদি EKYC কৰা নাই তেনেহ'লে কৰি ল'ব পাৰিব। যদি অলৰেডি কৰিলে তেনেহ'লে আপোনাৰ একো কৰিবলগীয়া নাই। যদি কৰা নাই সোনকালে কৰি ল'ব। যদি আপুনি LPG গেছ চিলিণ্ডাৰ EKYC নকৰে তেনেকুৱা ক্ষেত্ৰত চৰকাৰৰ যিটো ছাবচিডিৰ গেছ সেইটো যদি আপোনালোকে লয় তেনেকুৱা ক্ষেত্ৰত ছাবচিডিৰ পইচাটো আপুনি লাভ নকৰিব। আৰু যদি আপোনালোকে EKYC নকৰে তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত আপোনালোকে LPG গেছ চিলিণ্ডাৰৰ যিটো বুকিং আছে সেইটোতো আপোনালোকে অসুবিধাৰ সন্মুখীন কৰিবলগীয়া হ'ব আৰু আপোনালোকে LPG গেছ চিলিণ্ডাৰ লাভ নকৰিবও পাৰে। গতিকে 23 আগষ্ট হৈছে আপোনালোকৰ লাষ্ট ডেট। তাৰ আগতে আপোনালোকে LPG গেছ চিলিণ্ডাৰৰ যিটো EKYC সেইটো আপোনালোকে কৰি ল'ব আৰু আপুনি এইটো ঘৰতে নিজৰ মোবাইলৰ থ্ৰুদিও কৰিব পাৰিব। যিটো এজেঞ্চি বা আপোনালোকে গেছ লয় সেই এজেঞ্চিটোৰ যিটো অফিচিয়েল ৱেবছাইট বা যিটো অফিচিয়েল তেওঁলোকৰ এপ্লিকেশ্যন সেইটোৰ থ্ৰু দি আপোনালোকে LPG গেছ চিলিণ্ডাৰৰ EKYC কৰাৰ সুবিধা আছে। গতিকে ঘৰতে আপুনি কৰি ল'ব পাৰিব। যদি নাজানে তেনেকুৱা ক্ষেত্ৰত এজেঞ্চিৰ ওচৰত গৈ আপোনালোকে কৰি ল'ব পাৰিব। এতিয়া বহুতৰে অলৰেডি LPG গেছ চিলিণ্ডাৰ EKYC কৰা আছে, তেওঁলোকে আকৌ কৰা কোনো ধৰণৰ প্ৰয়োজন নাই। গতিকে আপুনি LPG গেছ চিলিণ্ডাৰৰ EKYC কৰিলে নে নাই কৰা নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আগৈছে পিছৰটো খবৰলৈ। খবৰটো আহিছে জেনজিক লৈ। যিহেতু যন্তৰ মন্তৰত আজি যোৱা কেইদিনমানৰ আগত যিটো প্ৰটেষ্টৰ অন্ত পৰিলে সেই প্ৰটেষ্টটো অন্ত পৰাৰ পাছতে আকৌ ঝাৰখণ্ডতো এটা প্ৰটেষ্ট হৈছিলে চৰকাৰৰ বিৰুদ্ধে। গতিকে জেনজিৰ প্ৰতিবাদত হাৰ মানিলে হেমন্ত চৰকাৰে। JSC, CGL আৰু TDPLৰ সকলো পৰীক্ষা বাতিলৰ সিদ্ধান্ত। TDPLৰ অধীনত সকলো পৰীক্ষা আৰু ফলাফল বাতিল। সংস্থাটোৰ সকলো ধৰণৰ কাম কাজ প্ৰত্যাহাৰ কৰা হৈছে। সমস্যাৰ সকলো দিশ আলোচনা কৰাৰ আশ্বাস ঝাৰখণ্ড চৰকাৰৰ। গতিকে ঝাৰখণ্ড চৰকাৰে ফাইনেলি জেনজিৰ যিটো প্ৰতিবাদ সেই প্ৰতিবাদৰ আগত হাৰ মানিলে আৰু তেওঁলোকে যিখিনি বস্তু বিচাৰিছিলে সেই সকলোবিলাক তেওঁলোকে এতিয়া দিব বুলি ক'লে। যিমানখিনি তেওঁলোকে কথা কৈছিলে চৰকাৰক যে এইটো বস্তু বাতিল কৰিব লাগিব সকলোবিলাক এতিয়া তেওঁলোকে বাতিল কৰি দিলে আৰু তেওঁলোকে এতিয়া আলোচনাত তেওঁলোকৰ লগত বহিব বুলি কৈছে। গতিকে চৰকাৰ ফাইনেলি এনেকুৱা হৈছে যে তেওঁলোকে কোনোবাই যদি প্ৰতিবাদ কৰে সেই প্ৰতিবাদৰ আগত তেওঁলোকে এতিয়া সেৱা মানিবলৈ বাধ্য হৈছে। কাৰণ বৰ্তমান যিটো প্ৰতিবাদ সেই প্ৰতিবাদটো এনেকুৱা নহয় যে কিবা ধৰি লওক ভাঙি বা কিবা ধৰি লওক জ্বলাই এনেকুৱা ধৰণৰ প্ৰতিবাদ নহয়। এতিয়া প্ৰতিবাদটো একদম শান্তিপূৰ্ণ প্ৰতিবাদ। লাঠি যদি পুলিচে যদি লাঠি চালনাও কৰে তেওঁ বুলি কোনো ধৰণৰ ভঙা চিঙা একো নকৰে কোনো, তেওঁলোকে জাষ্ট প্ৰতিবাদ কৰি থাকে আৰু সেই যিটো অহিংসাৰ প্ৰতিবাদ সেই প্ৰতিবাদৰ আগত চৰকাৰ সেৱা মানিবই লাগিব। গতিকে তেওঁলোকে অহিংসাৰ পথ ল'লে আৰু অহিংসাৰ পথৰ জৰিয়তে তেওঁলোকে এই যিটো আন্দোলন সেইটো কৰিলে আৰু ফাইনেলি হেমন্ত চৰকাৰ তেওঁলোকৰ আগত হাৰ মানিবলগীয়া হ'ল। গৈছে পিছৰটো খবৰলৈ। এটা নতুন ভাইৰাছ বৰ্তমান আমাৰ ভাৰতত আহিছে যিটো ভাইৰাছৰ ফলত বহুতো লোক আক্ৰান্ত হৈছে। এইবাৰ H1N1ৰ সংক্ৰমণ। বেংগালুৰুৰ এখন বিদ্যালয়ত 500তকৈ অধিক শিক্ষাৰ্থী ফ্লুত আক্ৰান্ত। দুগৰাকীৰ দেশত ধৰা পৰিছে H1N1 ভাইৰাছ। গতিকে এই যিটো ভাইৰাছ এইটোৰ বিষয়ে আপোনালোকে আগতো গম পাই চাগে এই নামটো। গতিকে এতিয়া আকৌ এই ভাইৰাছটো ধৰা পৰিছে বেংগালুৰুৰ এখন বিদ্যালয়ত। এতিয়া 500তকৈ অধিক শিক্ষাৰ্থী এই ফ্লুত আক্ৰান্ত হৈছে আৰু তাৰে দুগৰাকীৰ এতিয়া শৰীৰত H1N1 ভাইৰাছ যিটো সেইটো ধৰা পৰিছে। গতিকে মই আপোনালোকক প্ৰায় ভিডিঅ'ত কৈ থাকোঁ যে আপোনালোকে যদি আপোনাৰ ঘৰত কাৰোবাৰ ধৰি লওক জ্বৰ কাহ বহুত দিনৰ পৰা হৈ আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে পৰাপক্ষত সোনকালে ডক্টৰৰ কাষ চাপিব আৰু আপোনালোকে তেওঁলোকৰ যিটো মেডিচিন কাষ চাপিব তাৰ পৰা আপোনালোকে ট্ৰিটমেণ্ট কৰাব। বহুতে কি কৰে তেওঁলোকৰ বেমাৰটো যেতিয়ালৈকে একদম 15-20 দিন নহয় তেতিয়ালৈকে ঘৰতে থাকে, তাৰ পৰাহে তেওঁলোকে দেখুৱাবলৈ যায়। গতিকে আপুনি সেই ধৰণৰ ভুল নকৰিব। যদি আপোনাৰ ঘৰত বোলে বহুত দিনৰ পৰা কাৰোবাৰ বেমাৰ হৈ আছে তেনেকুৱা ক্ষেত্ৰত সোনকালে তেওঁক ডক্টৰৰ ওচৰলৈ লৈ গৈ ট্ৰিটমেণ্ট কৰাবলৈ চেষ্টা কৰিব। আগৈছে পিছৰটো খবৰলৈ। খবৰটো আহিছে কৃষিখণ্ডত জড়িত যুৱক যুৱতীসকলৰ কাৰণে। মই যোৱা 2-3টা ভিডিঅ' আগত কৈছিলোঁ যে চৰকাৰে কৃষিখণ্ডৰ লগত জড়িত
প্ৰায় লোকক এতিয়া 1 লাখকৈ টকা দিব বুলি কৈছিলে। গতিকে খবৰ আহিছে যে কৃষিখণ্ডত নিয়োজিত হোৱা শিক্ষিত যুৱকলৈ প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰীৰ কৃষক উৎকৰ্ষ বঁটা। বঁটাত 1 লাখ টকাৰ লগতে প্ৰদান কৰা হ'ব আঁচনিৰ সুবিধা। 5 বছৰ 10,000 শিক্ষিত যুৱক কৃষকলৈ আগবঢ়াব এই পুৰস্কাৰ। 2026 বৰ্ষতে 1000 জনলৈ আগবঢ়োৱা হ'ব এই পুৰস্কাৰ। গতিকে মই আপোনালোকক যোৱা 2-3 ভিডিঅ' আগত কৈছিলোঁ যে চৰকাৰে 1000 জন কৃষকক তেওঁলোকে 1 লাখকৈ টকা প্ৰদান কৰিব। গতিকে এই পইচাটো এতিয়া কোন কোন কৃষকে লাভ কৰিব আপোনালোকে গম পালে। যিসকল শিক্ষিত যুৱক হয়, যিসকল ধৰি লওক কৃষক হয়, তেওঁলোকক চৰকাৰে পইচাটো দিব। আৰু 5 বছৰ 10,000 শিক্ষিত যুৱকলৈ চৰকাৰে এইটো পুৰস্কাৰ আনিব বুলি কৈছে। আৰু 2026 বৰ্ষতে তেওঁলোকে 1000 জনলৈ আগবঢ়াব এইটো পুৰস্কাৰ। গতিকে চৰকাৰে এই পদক্ষেপটো এইকাৰণে লৈছে যাতে শিক্ষিত যিসকল ধৰি লওক নিবনুৱা হয়, তেওঁলোক যাতে খেতিপথাৰত নামক বা তেওঁলোকে যাতে কৃষি কৰক, খেতি কৰক, তাৰ জৰিয়তেও যাতে তেওঁলোকে কৰ্ম কৰিবলৈ ইচ্ছা কৰক, সেইকাৰণে চৰকাৰে নতুন পদক্ষেপটো হাতত লৈছে। পিছৰটো খবৰলৈ অতি সোনকালে আপোনালোকে পেট্ৰল ডিজেলৰ আকৌ দাম বৃদ্ধি পোৱা দেখিবলৈ পাব। মধ্যপ্ৰাচ্য যুদ্ধৰ মাজতে আহিছে ভয়ংকৰ খবৰ, বৃদ্ধি পালে খাৰুৱা তেলৰ মূল্য। ব্ৰেণ্ট ক্ৰুডৰ মূল্য প্ৰতি বেৰেলত এতিয়া $91.14 বৃদ্ধি। পুনৰ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হোৱাৰ এতিয়া সম্ভাৱনা আহি পৰিছে। গতিকে বৰ্তমান মধ্যপ্ৰাচ্যত যি যুদ্ধ চলি আছে ইৰাণ আৰু আমেৰিকাৰ, সেই যুদ্ধৰ ফলত এতিয়া যি পেট্ৰলৰ দাম, সেই পেট্ৰলৰ দাম আকৌ বৃদ্ধি পাব বুলি কৈছে। গতিকে এই যিখন যুদ্ধ, এই যুদ্ধখন যে কেতিয়াবা অন্ত পৰিব তাৰ কোনো আশাই বৰ্তমান দেখা নাই। যেতিয়ালৈকে আমেৰিকাত ইলেকশ্যন নহয়, ডোনাল্ড ট্ৰাম্প যেতিয়ালৈকে আঁতৰ নহয়, তেতিয়ালৈকে এই যিখন যুদ্ধ, এই যুদ্ধখন যে শেষ হ'ব তাৰ সম্ভাৱনা একদম ক্ষীণ হৈ পৰিছে। গতিকে ডোনাল্ড ট্ৰাম্পৰ কথা যিহেতু কৈ আছোঁ, গতিকে আৰু এটা খবৰ আহিছে যিটো ডোনাল্ড ট্ৰাম্পক লৈ হয়। গতিকে ডোনাল্ড ট্ৰাম্পে আমাৰ ভাৰতবৰ্ষৰ যিটো মানে আপোনাৰ নিৰ্বাচনী ব্যৱস্থা, সেইটোক একদম মানে বহুত বেছি ভাল পাইছে আৰু বাহবা দিছে। ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাক আদৰ্শ হিচাপে ল'ব আমেৰিকাই। ভাৰতৰ দৰে আমেৰিকাটো বাধ্যতামূলক হ'ব ফটো সম্বলিত ভোটাৰ পৰিচয় পত্ৰ। ভাৰতৰ CEC জ্ঞানেশ কুমাৰৰ নাম লৈ হেঁচা প্ৰদান ট্ৰাম্পৰ। ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাৰ মুখ্য নিৰ্বাচনী আয়ুক্তক প্ৰশংসা ট্ৰাম্পৰ। আমেৰিকাৰ নিৰ্বাচনী সংস্কাৰৰ বাবে ছেভ আমেৰিকা এক্ট সমৰ্থনৰ আহ্বান। গতিকে ভাৰতত যেনেকৈ নিৰ্বাচনী কামবিলাক হয়, তেনেকৈ এতিয়া আমেৰিকাটো হ'ব বুলি কৈছে। গতিকে আপোনালোকে কি ভাবে আমাৰ যিটো ভাৰতৰ মানে নিৰ্বাচনী ব্যৱস্থা বা নিৰ্বাচনৰ যিটো প্ৰক্ৰিয়া, সেইটো আপোনালোকে কি ভাবে, মানে এইটো ভাল নে বেয়া, আপোনালোকে কি ভাবে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। আগৈছে পিছৰটো খবৰলৈ। বৰ্তমান যিহেতু অসমত চেঞ্চাছৰ কাম আৰম্ভ হৈ গ'ল, যিবিলাক বানাক্ৰান্ত জেগা, সেইবিলাক জেগাত অকণমান লাহে ধীৰে চেঞ্চাছৰ কাম আৰম্ভ হ'ব। কিন্তু যিবিলাকত ধৰি লওক কোনো ধৰণৰ বানপানীৰ প্ৰভাৱ পৰা নাছিলে, তাত এতিয়া চেঞ্চাছৰ কাম চলি আছে। প্ৰথম পৰ্যায়ত আপোনালোকক অনলাইনতে কৰি ল'বলৈ কৈছিলে। যিসকলে অনলাইনত নকৰিলে তেওঁলোকৰ এতিয়া ঘৰে ঘৰে আহি মেলি চেঞ্চাছৰ কাম হ'ব। গতিকে চেঞ্চাছৰ কাম চলি থকাৰ সময়তে বহুতবিলাক জেগাত এতিয়া শিক্ষকৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। বহুতো শিক্ষকে কৈছে যে তেওঁলোকক সম্পূৰ্ণ এটা মেচিনৰ নিচিনাকৈ চৰকাৰে বৰ্তমান ব্যৱহাৰ কৰিছে। যে তেওঁলোকৰ এনেকুৱা হৈছে যে তেওঁলোকে ৰাতিপুৱা 8-9 বজাৰ পৰা দুপৰীয়া পিছবেলা 3 বজালৈকে তেওঁলোকে শিক্ষকতা কৰে, তাৰ পৰা আকৌ চেঞ্চাছৰ কামত দৌৰিবলগীয়া হয়। গতিকে বহুত বেছি তেওঁলোকৰ ওপৰত এতিয়া প্ৰেছাৰ পৰিছে বুলি কৈছে। আৰু বহুতো শিক্ষকে কৈছে যে তেওঁলোকক কিছুমান কামৰ ডেডলাইন পৰ্যন্ত দি দিয়া হৈছে, যিটো কৰাটো মানে প্ৰায় অসম্ভৱ হৈ গৈছে তেওঁলোকৰ কাৰণে। কাৰণ এজন শিক্ষকে চাওক, আপুনি ৰাতিপুৱা 8-9 বজাত উঠি আহি আকৌ 3-4 বজালৈকে ক্লাছ কৰিবলগীয়া হয়, কেতিয়াবা অভাৰ ক্লাছো তেওঁলোকৰ হয়। গতিকে তাৰ পাছত আকৌ তেওঁলোকে চেঞ্চাছৰ কামত দৌৰিব লাগে, তাৰপিছত ডেডলাইনো তেওঁলোকক দি দিয়া হয়। গতিকে তাৰ কাৰণে এতিয়া বহুতো শিক্ষক-শিক্ষয়িত্ৰী চৰকাৰৰ ওপৰত তেওঁলোকে প্ৰতিবাদ কৰিছে। তেওঁলোক ধৰি লওক অকণমান অসন্তুষ্ট হৈ পৰিছে চৰকাৰক লৈ, যে তেওঁলোকৰ ওপৰত যিটো প্ৰেছাৰ চৰকাৰে দিছে, সেই প্ৰেছাৰৰ তেওঁলোক যোগ্য নহয়। গতিকে এই যিটো প্ৰেছাৰ বৰ্তমান শিক্ষকৰ ওপৰত পৰিছে, চৰকাৰে ওপৰত অলপ চকু দিয়াটো বহুত বেছি প্ৰয়োজনীয়। চেঞ্চাছৰ কামৰ কাৰণে তেওঁলোকে এনেকুৱা কৰিব পাৰে যে বেলেগ ধৰি লওক বিষয়াসকলক তেওঁলোকে নিযুক্ত কৰিব পাৰে। চৰকাৰে পাৰিলে এই শিক্ষকসকলৰ কথা শুনি তেওঁলোকৰ যাতে সুবিধা হয়, তেওঁলোকে বস্তুখিনি কেনেকৈ কৰাটো বিচাৰে, তেওঁলোকৰ লগত আলোচনা কৰি যাতে কামখিনি আগবাঢ়ে, তেতিয়া বেছি ভাল হ'ব। কাৰণ তেওঁলোকৰ ওপৰত যদি প্ৰেছাৰ পৰে, তেনেহ'লে শিক্ষকতাও তেওঁলোকে কৰিব নোৱাৰিব আৰু এই কামটো ভালকৈ কৰিব নোৱাৰিব। গতিকে চৰকাৰে ইয়াৰ ওপৰত এতিয়া এটা উচিত আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো বহুত বেছি প্ৰয়োজনীয় হৈ পৰিছে। আগবাঢ়িছে পিছৰটো খবৰলৈ। অসম চৰকাৰে যোৱাকালি কেবিনেট বৈঠকত কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰে মই আপোনালোকক 3টা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে ক'ম। প্ৰথমটো হৈছে কোচিং প্ৰতিষ্ঠানৰ বাবে নিয়ামক ব্যৱস্থা। কেবিনেটে অসম ব্যক্তিগত কোচিং প্ৰতিষ্ঠান নিয়ন্ত্ৰণৰ শিক্ষাৰ্থী মানসিক স্বাস্থ্য সুৰক্ষা বিধি 2026 প্ৰণয়নৰ অনুমোদন জনাইছে। 50 বা ততোধিক শিক্ষাৰ্থী থকা যিকোনো কোচিং প্ৰতিষ্ঠানে জিলা আয়ুক্তৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব। লগতে অনুসূচিত জাতি যেনে SC, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ শিক্ষাৰ্থী, বিশেষভাৱে সক্ষম শিক্ষাৰ্থী, LGBTQ+ শিক্ষাৰ্থী তথা মানসিক আঘাত, আপোনজনক হেৰুওৱা বা পূৰ্বে আত্মহত্যাৰ চেষ্টা কৰা শিক্ষাৰ্থীৰ বাবে সংবেদনশীল, বৈষম্যহীন আৰু নিৰাপদ পৰিৱেশ নিশ্চিত কৰিব লাগিব। অৰ্থাৎ যিসমূহ কোচিং চেণ্টাৰত এতিয়া 50 বা তাতকৈ অধিক ল'ৰা ছোৱালী থাকিব, সেই কোচিং চেণ্টাৰসমূহে এতিয়া জিলা আয়ুক্তৰ ওচৰত গৈ পঞ্জীয়ন কৰাব লাগিব। আৰু তেওঁলোকে যিসমূহ ৰুল ৰেগুলেশ্যন বান্ধি দিব, সেই ৰুল ৰেগুলেশ্যনৰ মতে তেওঁলোকে তাত কোচিং কৰাব লাগিব। যদি তেওঁলোকে তাত ধৰি লওক কিবা নিয়ম উলংঘা কৰে, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থাও গ্ৰহণ কৰিব পাৰে, নহবা তেওঁলোকৰ যি পঞ্জীয়ন সেইটো
তেওঁলোকে কেঞ্চেলো কৰোৱাব পাৰে। দ্বিতীয়টো সিদ্ধান্ত হৈছে যুৱ সবলীকৰণত উৎসাহ। কেবিনেটে নিয়োগৰ সুবিধা, কেৰিয়াৰ নিৰ্দেশনা, উদ্যমিতা, নেতৃত্ব বিকাশ আৰু যুৱ প্ৰচেষ্টাৰ সমন্বয়ৰ দিশত গুৰুত্ব দিবলৈ যুৱ সবলীকৰণ আৰু উন্নয়ন বিভাগ গঠনত অনুমোদন জনাইছে। দুগ্ধ সমবায় সমিতি শক্তিশালীকৰণ। কেবিনেটে অনলাইন পৰ্টেলৰ জৰিয়তে অসমত দুগ্ধ সমবায় সমিতিৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ডিজিটেল, সৰলীকৃত আৰু ক্ষীপ্ৰ কৰাৰ বাবে অনুমোদন জনাইছে। এই ব্যৱস্থাই ব্যৱসায় কৰা সহজতা বৃদ্ধিৰ লগতে দুগ্ধ সমবায় সমিতিসমূহৰ পৰিচালনা ব্যৱস্থা অধিক সুচাৰুৰূপে আৰু স্বচ্ছভাৱে পৰিচালিত কৰাত সহায় কৰিব। অৰ্থাৎ এতিয়াৰ পৰা যদি কোনোবাই দুগ্ধ সমবায় সমিতিৰ কাৰণে যদি পঞ্জীয়ন কৰিব বিচাৰে তেনেহ'লে কেবিনেটে এতিয়া অনলাইন পৰ্টেলৰ জৰিয়তে অসমত দুগ্ধ সমবায় সমিতিৰ পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে ডিজিটেল, সৰলীকৃত আৰু ক্ষীপ্ৰ কৰাৰ বাবে অনুমোদন জনাইছে। অৰ্থাৎ এতিয়াৰ পৰা আপোনালোকে অনলাইন জৰিয়তে সেইসমূহ পঞ্জীয়ন কৰিব পাৰিব। আপোনালোকে শুনে যে কোনোবা এডোখৰ জেগাত বোলে অপৰাধী একদম ঠাক খাই পৰিছে, মানে আমুকডোখৰ জেগাত বোলে ইমানেই অপৰাধী তাত যাবই নোৱাৰি, বা আমুকডোখৰ জেগাত বোলে একদম অপৰাধী সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে। মই যদি আপোনাক কওঁ যে সংসদ আৰু বিধানসভাত অপৰাধী সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে, আপোনাৰ শুনি কেনেকুৱা লাগিব? গতিকে এটা খবৰ আহিছে যে অপৰাধীৰে ভৰি পৰিছে দেশৰ সংসদ বিধানসভা। সুপ্ৰিম কোৰ্টত দাখিল কৰা এক শপতনামা অনুসৰি ভাৰতবৰ্ষৰ সাংসদ বিধায়কৰ বিৰুদ্ধে 4,000ৰো অধিক অপৰাধজনিত গোচৰ ৰুজু হৈ আছে। লোকসভাৰ 543গৰাকী সাংসদৰ ভিতৰত 251গৰাকী আৰু ৰাজ্যসভাৰ 233গৰাকী সাংসদৰ ভিতৰত 75গৰাকীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ বৰ্তমান ৰুজু হৈ আছে। গতিকে ভাবি চাওক, আমাক যিসকলে ধৰি লওক শাসন কৰিছে, যিসকলে আইন বনায়, যিসকলে আমাৰ সমাজখন পৰিষ্কাৰ কৰি ৰাখিম বুলি শপত লয়, তাৰে ভিতৰত যদি মানুহৰ এইটো অৱস্থা হয় তেনেহ'লে আপুনি ভাবি চাওক যে কি অৱস্থা হ'ব। গতিকে আপোনালোকে এবাৰ মতামত কি নিশ্চয় আপুনি তলত কমেণ্ট এটা কৰি জনাবলৈ একদম নাপাহৰিব। পিছৰটো খবৰলৈ, আপোনালোকে নিশ্চয় ইনষ্টাগ্ৰাম ইউজ কৰে। গতিকে ইনষ্টাগ্ৰাম ইউজ কৰাসকল এতিয়া অকণমান সাৱধান হ'ব লাগিব, কাৰণ ইনষ্টাগ্ৰামে ৰিচেণ্টলি 7 লাখতকৈ অধিক ইনষ্টাগ্ৰাম একাউণ্ট টোটেলি বন্ধ কৰি দিলে। গতিকে আপুনি যদি ইনষ্টাগ্ৰামত এনেকুৱা ধৰণৰ কণ্টেণ্ট আপলোড কৰে যিবিলাক ইনষ্টাগ্ৰামৰ ধৰি লওক ৰুল ৰেগুলেশ্যনৰ বিপৰীতে যায়, বা 18+ কিবা যদি আপোনালোকে কণ্টেণ্ট আপলোড কৰি থাকে, বা তাৰ যিবিলাক ৰুল ৰেগুলেশ্যন আছে সেইবিলাক যদি ভায়লেট কৰে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ একাউণ্টটো ইনষ্টাগ্ৰামে এতিয়া বন্ধ কৰিব বুলি কৈছে। গতিকে আপুনি ইনষ্টাগ্ৰামৰ যিবিলাক ধৰি লওক নীতি নিয়ম সেইখিনিতে ফ'ল' কৰি চলিব লাগিব। যদি আপুনি সেইসমূহ ফ'ল' নকৰে তেনেকুৱা ক্ষেত্ৰত আহিবলগীয়া সময়ত আপোনালোকৰ একাউণ্টটো তেওঁলোকে কোনদিনা কেতিয়া বন্ধ কৰি দিব আপুনি একোৱে গম নাপাব। গতিকে ৰিচেণ্টলি ইনষ্টাগ্ৰামে 7 লাখ একাউণ্ট বন্ধ কৰি দিলে বুলি কৈছে। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, ভিডিঅ'টো যদি চাই আপোনাৰ ভাল লাগিছে ভিডিঅ'টোত লাইক এটা কৰিব, আৰু চেনেলটোলৈ যদি আজি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। কাৰণ আমাৰ চেনেলত আপোনালোকে স্কলাৰশ্বিপৰ ৰিলেটেডে হওক, চাকৰি ৰিলেটেডে হওক, দেশ বিদেশৰ খবৰে হওক, সকলোবিলাক আপডেট আপোনালোকে ৰাতিপুৱা আমাৰ চেনেলত পাব। গতিকে ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আগৈছে পিছৰটো খবৰলৈ, ৰাম মন্দিৰত যিটো চুৰিকাণ্ড সংঘটিত হৈছিলে সেইটোৰ বিষয়ে আপোনালোক সকলোৱে অৱগত। গতিকে মাজতে একদম দেশ তোলপাৰ লাগি গৈছিলে, কিন্তু তাৰ পাছত সেই যিটো সম্পূৰ্ণ ঘটনা, সেই ঘটনাটো ক'ৰবাত এতিয়া নাইকিয়া নিচিনা হৈ পৰিলে। আপোনালোকে বাতৰিটো সেই ঘটনাটো শুনিবলৈ নাপায় ইমান। গতিকে খবৰ আহিছে যে ৰাম মন্দিৰৰ প্ৰণামীৰ ধন চুৰিৰ অভিযোগত শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ ন্যাসৰ প্ৰাক্তন সাধাৰণ সম্পাদক সম্পত ৰায়ক দোষমুক্ত ঘোষণা। ন্যাসৰ প্ৰাক্তন সদস্য অনিল মিশ্ৰকো দোষমুক্ত ঘোষণা। SITৰ 3জনীয়া SITয়ে দাখিল কৰিলে প্ৰতিবেদন। বিজয় বিশ্বাস পন্তৰ নেতৃত্বত উত্তৰ প্ৰদেশ চৰকাৰে গঠন কৰিছিল SIT। গতিকে SITয়ে এই সিদ্ধান্তটো গ্ৰহণ কৰিলে, আৰু যিজনক তেওঁলোকে দোষী হিচাপে ধৰিছিলে বৰ্তমান SITয়ে দোষমুক্ত কৰি দিলে। আগৈছে পিছৰটো খবৰলৈ, খবৰটো আহিছে জুবিন দাক লৈ। যিহেতু জুবিন দাৰ হত্যা গোচৰৰ শুনানি এতিয়া কোৰ্টত চলি আছে, আৰু শ্যাম কানু মহন্তকে আদি ধৰি বহুত কেইজন অপৰাধীয়ে বৰ্তমান কোৰ্টত জামিন আবেদন কৰি আছিলে। গতিকে সেই জামিন আবেদন বৰ্তমান কোৰ্টে খাৰিজ কৰিলে, কোনো ধৰণৰ জামিন আবেদন লাভ নকৰিলে, জামিন লাভ নকৰিলে। গতিকে সেই সময়তে পামী বৰঠাকুৰ অৰ্থাৎ জুবিনদাৰ ভগ্নীয়ে এটা ফেচবুক পোষ্ট কৰিলে। তাত তেওঁ উল্লেখ কৰিছে যে বৰ্তমান শ্যাম কানু মহন্ত আদিকে ধৰি সকলোৰে একাউণ্ট যিহেতু ফ্ৰিজ কৰি থোৱা হৈছে, সিহঁতক এতিয়া কোনে ছাপোৰ্ট কৰি আছে এইটো এটা ডাঙৰ কুৱেশ্যন। কাৰণ সিহঁতক ফাইনেন্সিয়েলি কোনে ছাপোৰ্ট কৰি আছে, সিহঁতক বেক ছাইডৰ পৰা কোনোবাই ছাপোৰ্ট কৰি আছে নেকি, এইটো এটা ডাঙৰ কুৱেশ্যন তেওঁ বৰ্তমান পোষ্ট সহকাৰে ফেচবুকত উল্লেখ কৰিছে। গতিকে এটা চিন্তাৰ বিষয়ে যে ইমান ধৰি লওক ডাঙৰ অপৰাধী সিহঁতৰ বৰ্তমান যিমানবিলাক একাউণ্ট আছিলে সেইবিলাক যিহেতু ফ্ৰিজে কৰি ৰাখিছে, গতিকে সেই সময়ত সিহঁতক পইচা পাতিৰ ধৰি লওক ছাপোৰ্ট সেইবিলাক কোনে কৰি আছে, সেই সময়ত সিহঁতক ফাইনেন্সিয়েলি কোনে ছাপোৰ্ট কৰি আছে, তাক লৈ বৰ্তমান জুবিনদাৰ ভগ্নীয়ে এটা প্ৰশ্ন উত্থাপন কৰিছে। গতিকে আপোনালোকে ইয়াৰ ওপৰত কি ভাবে নিশ্চয় তলত কমেণ্ট এটা কৰি জনাব। লগতে জুবিনদাক লৈ আৰু এটা খবৰ আহিছে। গতিকে গুৱাহাটী টাউন ক্লাবৰ ফুটবল একাডেমীৰ যিটো পেভিলিয়নৰ নাম সেইটো এতিয়া জুবিনদাৰ নামে ৰখা হৈছে। E20 পেট্ৰলক লৈ চৰকাৰে যিমানবিলাক ধৰি লওক উত্তৰ দি আছিলে, যিমানবিলাক তেওঁলোকে E20 পেট্ৰলক বাহবা দি আছিলে, কিন্তু তেওঁলোকৰে যিগৰাকী পৰামৰ্শদাতা সেইগৰাকীয়ে ক'লে যে বৰ্তমান E20 পেট্ৰলৰ সলনি চৰকাৰে E10 পেট্ৰলৰ ওপৰত গুৰুত্ব দিয়াটো বেছি প্ৰয়োজনীয়। যদি তেওঁলোকে E20 পেট্ৰল বেছিকৈ ব্যৱহাৰ কৰিম বুলি ভাবি থাকে, তেনেকুৱা ক্ষেত্ৰত কি হ'ব, যি কুঁহিয়াৰ অভাৱ সেইটো আমি দেখিবলৈ পাম, আৰু কুঁহিয়াৰ অভাৱ হ'লে
বজাৰত চেনিৰ যিটো মূল্য সেইটো বৃদ্ধি হোৱা দেখিবলৈ পাব বুলি কৈছে আৰু লগতে চেনিৰ অভাৱো বজাৰত ঘটিব বুলি কৈছে যদি চেনিৰ অভাৱ ঘটে তেনেকুৱা ক্ষেত্ৰত কিমান মাৰ্কেট ধৰি লওক ডাউন হ'ব পাৰে আপোনালোকে নিজে ভাবি চাওক গতিকে সেই সময়ত যদি চৰকাৰে এতিয়া E20 পেট্ৰল আৰু ইউজ কৰিম বুলি ভাবে বা বনাম বুলি ভাবে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে এনেকুৱা ধৰণৰ সমস্যা আহিবলগীয়া সময়ত ভুগিব লাগিব বুলি কৈছে আৰু তাৰ সলনি E10 পেট্ৰল এতিয়া ব্যৱহাৰ কৰিবলৈ কৈছে এতিয়া আপোনালোকে যদি গম নাপায় যে E20 পেট্ৰল ক'ৰ পৰা বনায় তেনেহ'লে কুঁহিয়াৰ যিটো আছে কুঁহিয়াৰ থ্ৰু দি E20 পেট্ৰল বনোৱা হয় মানে কুঁহিয়াৰ ইউজ কৰা হয় তাত আৰু বেলেগ বস্তু ইউজ কৰে কুঁহিয়াৰ তাত ইউজ কৰা হয় গতিকে E20 যদি তেওঁলোকে বেছিকৈ যদি বনাবলৈ চেষ্টা কৰে তেনেহ'লে কুঁহিয়াৰ অভাৱ হ'ব যাৰ ফলত মাৰ্কেটত চেনিৰ দাম বৃদ্ধি পোৱাৰ লগতে চেনিৰ অভাৱ হ'ব বুলি কৈছে সেইকাৰণে E10 পেট্ৰল অৰ্থাৎ E10 মানে কি হ'ব তাত 10% ইথানল মিশ্ৰিত কৰা হ'ব আৰু E20 মানে আপোনাৰ 20% ইথানল তাত মিশ্ৰণ কৰা হয় গতিকে এতিয়া E10 পেট্ৰল ইউজ কৰিবৰ কাৰণে বা বনাবৰ কাৰণে চৰকাৰক এতিয়া পৰামৰ্শ দিছে আগবাঢ়িছে পিছৰটো খবৰলৈ খবৰটো আহিছে ফুটবল প্ৰেমীসকলৰ কাৰণে অৱসৰৰ ইংগিত তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ এই বছৰৰে পেছাদাৰী ফুটবলাৰ হিচাপে সম্ভৱতঃ অন্তিম ছিজন বুলি এটা সাক্ষাৎকাৰত মন্তব্য পৰ্তুগাল খেলুৱৈগৰাকীৰ গতিকে ক্লাব ফুটবল যিটো খেলি থাকে ৰনাল্ডোই এই বছৰে তেওঁ লাষ্ট খেল হ'ব বুলি কৈছে গতিকে এই বছৰৰ পিছত আৰু আপোনালোকে ৰনাল্ডোক যি ক্লাব ফুটবল আপোনালোকে চাই সেই ক্লাব ফুটবলত খুবমতে ৰনাল্ডোক আৰু দেখিবলৈ আপোনালোকে নাপাব বুলি কৈছে গতিকে মেছি ৰনাল্ডো যিবিলাক ডাঙৰ ডাঙৰ তাৰকা খেলুৱৈ তেওঁলোক এতিয়া লাহে লাহে ফুটবলৰ পৰা বিদায় ল'ব তাৰ সলনি এতিয়া নতুন নতুন খেলুৱৈ আহিছে এমবাপে হওক বা বহুতবিলাক নতুন নতুন খেলুৱৈ হালাণ্ড হওক এই ধৰণৰ খেলুৱৈ আমি এতিয়া ফুটবল ফিল্ডত দেখিছোঁ গতিকে নেইমাৰ জুনিয়ৰ যিহেতু ফুটবলৰ পৰা বিদায় ল'লে গতিকে এই দুজনে এতিয়া তাৰকা খেলুৱৈ আছে মানে আগৰ পৰা যিকেইজনে খেলি আছে গতিকে সেইকেইজনৰ এতিয়া বিদায় সমাগত হৈ পৰিছে আগবাঢ়িছোঁ যে শেষৰটো খবৰলৈ আৰু খবৰটো আহিছে অৰুণোদয় আঁচনিক লৈ চৰকাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ কাৰণে বহুতেই এটা ভাল খবৰ মুকলি কৰিলে গতিকে আপুনি যদি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেনেহ'লে খবৰটো নিশ্চয় চাব যোৰহাট জিলাৰ 4 বিধানসভা সমষ্টিত অৰুণোদয় সাৰথী নিযুক্তি এতিয়া বৰ্তমান তেওঁলোকে দি দিলে মুকলি কৰিলে ফোন নম্বৰ আৰু আপোনালোকে এতিয়া অভিযোগ দিব পাৰিব যোৰহাট সমষ্টিৰ বাবে গৌতম ভূঞাক নিযুক্তি দিয়া হৈছে গৌতম ভূঞাৰ ফোন নম্বৰ আপোনালোকক মই স্ক্ৰীনত দি দিছোঁ বৰিয়নী সমষ্টিৰ বাবে অকণ দাসক নিযুক্তি অকণ দাসৰ ফোন নম্বৰ আপোনালোকক মই স্ক্ৰীনত দি থোৱা আছে তিয়হ সমষ্টিৰ বাবে বেদান্ত মাধৱ বৰাক নিযুক্তি তিতাবৰ সমষ্টিৰ বাবে প্ৰবাল বৰাক এতিয়া নিযুক্তি দিয়া হৈছে গতিকে তেওঁলোকে লাহে লাহে সমগ্ৰ অসমতে তেওঁলোকে অৰুণোদয় সহায়কৰ নিযুক্তি দিব কিন্তু বৰ্তমান যিহেতু যোৰহাট চৰাইদেউ শিৱসাগৰ আদি জিলাত কি হৈছে যে বৰ্তমান বান বিধ্বস্ত যিসকল লোক তেওঁলোকক চৰকাৰে অৰুণোদয় আঁচনি পইচা বঢ়াই দিছিলে কিন্তু তাৰ পাছতো বহুতো লোকে অৰুণোদয় আঁচনি পইচা পোৱা নাই গতিকে সেই ধৰণৰ যিবিলাক অভিযোগ সেই অভিযোগবিলাক নিষ্পত্তি কৰিবৰ কাৰণে বৰ্তমান প্ৰথমে তেওঁলোকে যোৰহাট আদিকে ধৰি ওচৰ পাজৰ যিসমূহ ধৰি লওক জিলা হয় তাত তেওঁলোকে অৰুণোদয় সহায়ক দিবলৈ আৰম্ভ কৰিছে লগতে শিৱসাগৰ জিলা প্ৰশাসনেও কৈছে যে যিসকল লোকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই সোনকালে বেংক আৰু আধাৰ কাৰ্ড লিংক কৰি লওক যাতে আপোনালোকৰ আগষ্ট মাহৰ যিটো পইচা সেইটো আপোনালোকে লাভ কৰে যদি আপোনালোকে লিংক নকৰে তেনেকুৱা ক্ষেত্ৰত আপুনি আহিবলগীয়া সময়ত লিংক কৰিলে তাৰ পিছৰ মাহৰে পইচা লাভ কৰিব এই মাহৰ যিটো পইচা সেই পইচাটো আপোনালোকে লাভ কৰাৰ পৰা বঞ্চিত হ'ব কাৰণ বহুতো লোকে অৰুণোদয় আঁচনিৰ পইচা প্ৰথমে পোৱা নাছিলে তাৰ পৰা তেওঁলোকে আধাৰ আৰু বেংক একাউণ্ট লিংক কৰি ল'লে তাৰপিছত তেওঁলোকৰ একাউণ্টত সেই পইচাটো তেওঁলোকে লাভ কৰিলে গতিকে আপুনি যদি অৰুণোদয় আঁচনিৰ পইচা পোৱা নাই বা বন্ধ হৈ গ'ল বা কিবা খেলিমেলি হৈ আছে তেনেহ'লে আপোনালোক যদি এই সমষ্টিকেইটাত থাকে তেনেকুৱা ক্ষেত্ৰত আপুনি এই নম্বৰকেইটাত যোগাযোগ কৰি অৰুণোদয় আঁচনিৰ ৰিলেটেড আপোনাৰ যদি কিবা প্ৰব্লেম আছে তেওঁলোকৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব গতিকে এইকেইটা আছিলে যে আপোনালোকক দিবলগীয়া গুৰুত্বপূৰ্ণ খবৰ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে মই লগ পাম এটা অন্য ভিডিঅ'ত আজিলৈ ধন্যবাদ